মানে গুড মৰ্ণিং বুলি কি ক'ম আৰু গাইজ, দেখাই পাইছে যোৱা ভিডিঅ'টো মানে ৰাতিপুৱাই কৰিলোঁ। চ' এতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট হ'ব আজিৰ জাৰ্ণি। ইফালে আছে গাড়ী ৰেডি, ইফালেও আছে গাড়ী ৰেডি, খালি যাব লাগে। আৰু আজি হ'ব 8 ঘণ্টাৰ চেলেঞ্জ, যোৱাকালিতো 6 ঘণ্টাৰ হ'ল। বাকী মায়ে মোৰ মুখৰ ফালে চাই আছে, এই দুটাও পাগলা আহিছে বোলে মই। চ' সেয়াই আৰু মুঠতে এতিয়া খাওঁ চাহ খাই চিধা যাম। আজি বেলেগ একো কথা নকওঁ, চিধা চেলেঞ্জত মানে নামি যাম আৰু। চ' সেয়াই আৰু লগ পাই আছোঁ মেদানত। কি লগ পাম আৰু গাইছ, ঘৰৰ পৰাই অনলাইন হ'ম আজিও, ছেইম যোৱাকালি যেনেকৈ ঘৰতে অনলাইন হৈছিলোঁ আজিও হ'ম। টাইম হৈছে মোটামুটি এতিয়া 9:15 পূৰা অনলাইন হৈ যাম। 9:15 পৰা হ'ব 12:15, 3 ঘণ্টা, 5:15। আজি 5:15লৈকে 8 ঘণ্টা। চ' ফটাফট খাওঁ আৰু ওলাওঁ। দিয়া চাহ দিয়া, ওলাই আছেচোন, এই মাৰি দিওঁ দিয়া আৰু তক। তই 20 বছৰ হোৱাৰ পিছত নিম দে, তই যেতিয়া 20 বছৰ হ'বি তেতিয়া নিম। তাৰ আগতে মুখখন ধো, পূৰা স্কুল আছে। চ' খাৱা লোৱা হ'ল, কি হ'ব আৰম্ভণি, ঘৰতে অনলাইন হ'বি না? এইটোৰ পৰা ৰেডি একদম, ময়ো কৰিলোঁ, খুলিলোঁ। যোৱাকালি দেখুৱাই আছিল অন চাৰ্জ কিমান 100 আছে না? চ' 0 আছে, এফালেও হৈ আছে 0, কিবা একশ্যন ৰিকুৱায়াৰ বোলে। চ' 0, ৰিপিটতো আছে 0, ইয়াৰো আছে 0। চ' এতিয়া হ'ব আজি যাত্ৰা আৰম্ভ। চ' বোলো আৰু যাওঁ দে আৰু 9:13 মাৰি দিম দেই আৰু অনলাইন হৈছে না নাই, মাত দিম দে আৰু অনলাইন। ৰেপিডো উবেৰ নকৰে, এতিয়া উবেৰ কৰিলে মৰবা লাগব। উল্টা পুল্টা লাগে। চ' অনলাইন হৈ আছে দুটা, যাওঁ ওলাই লাহে লাহে গৈ থাকোঁ ক'ত লাগে। তই ওলাবি না? হা দে ওলাও। বাকী ইফালে এনেকৈ পেলাই থৈ দিওঁ, ঠাণ্ডা দিন আজি অলপ মানে বতৰটো অলপ ঠাণ্ডা আছেতো, জেকেট মাৰি লৈছোঁ সেইকাৰণে। আজি কৰি লৈছোঁ দুটা অন হেডফোন। এইটো গাইছ নতুন হেডফোনটো, মজা লাগছে কিন্তু ফিচাৰ্ছ ভাল আছে। এই কিবা দুটা হেডফোনৰ কিবা কিবি দেখাই থাকে, কোনটোত চাৰ্জ নাই সেইটোৱে চাৰ্জ হৈ থাকে। এয়া এতিয়া প্ৰথমতে দেখায়, বাকী এই এনেকুৱা আৰু চিষ্টেমটো এনেকুৱা আৰু মজা আৰু। লেফ্ট চাইডতো চাৰ্জ কম আছে তাৰমানে, সেইকাৰণে চাৰ্জ লৈ আছে। চ' পানী দুটা বটল দি দিছে, ডেইলি পানী গাইছ, মই কৈছোঁ ন পানী ডেইলি থাকিব। এতিয়া এটা বটল এইটো চাইডে ভৰাই থৈ দিওঁ, মিনিমামটো এটা, পাৰিলে দুটাও চেষ্টা কৰিম। এয়া পানী খাবি বোলে। চ' ইয়াক কৰিলোঁ ইয়াতে। চ' ব'লক গাইছ আৰু গুড মৰ্ণিং এতিয়া হৈ গৈছে। চ' যাওঁ আৰু ক'ত কি লাগে কি মাৰোঁ একো পাত্তা নাই বৰ্তমান। টাইম হৈছে 9:15, 9:16 হৈ গ'ল, এতিয়া সেইটো হৈ গ'ল। আৰু 0 কৰি লৈছোঁ বঢ়িয়াকৈ। এইয়া পেওঁ, পিছফালে এটা ওলাই যাই আছে, ময়ো ওলাই যাওঁ। নৰিল চাগে একচেপ্ট কৰবা গাইছ, মোৰ তাত লাগি গ'ল ভাড়া এটা ৰেপিডত, মানে তাৰ তাতো চাগে বুজিছিল কমানৰ, সি গাড়ীখন ৰখাইছিল, মই দেখা পাইছিলোঁ। চ' এটা কোনোবা বোলে হিৰক। চ' চাওঁ এই গাড়ী আজি দৰ্জা ফুটা আছে। এই মই এটা বস্তুটো পাহৰি গৈছোঁ গাইছ, মানে ভিডিঅ' বনোৱাৰ জোচতে মানে ক'বাই পৰা নাই মানে কি কৰোঁ কি নকৰোঁ। এটা লাগি গৈছে, তহঁতটা পাইছিল নেকি? হা অঁ এইটো বন্ধ কৰা পাৰিছোঁ, বন্ধ কৰি দিছোন। এইটো পিছত মালটো খোলা আছে। বাজিছো তোৰ তাত, গম পাইছে তোৰ তাতে বাজিব বুলি। নাজানো আৰু এতিয়া মাৰি দিওঁ আৰু অফলাইন মাৰি দিওঁ। আছে না নাইবা এইটো নাজানো, এই মাৰণ নাটো নাম্বাৰটো লৈ থৈ দিওঁ। ক'ত হয় বাথ নকৰে এইখিনিতে, এই আছে বোলে।
বঢ়িয়া যাত্ৰা কৰা আজি মোৰ আৰু মাৰো টাইম টেবুল একদম বহুত কম কয়ে চুইচটো দিয়াই নাইচোন দে আজি গীতা মন্দিৰৰ ফালে গৈ আছো আৰু বাচিছে দুটাটা টাইমত গম পাওঁ কিন্তু মোৰ একচেপ্ট হৈ গৈছে আৰু যোৱাকালি ইয়াৰ লাগিছে আজি মোৰ ঐ চবলো যাত্ৰা আৰম্ভ কৰি দিওঁ আৰু প্ৰথম ভাড়া পিক আপ কৰিব গৈ আছোঁ বেছি আগত নহয় এই আমাৰ ঘৰৰ পৰা জাষ্ট অকণমান আগত আৰু মানে সেই আপটো পাৰ কৰি অকণমান আগত এইবাৰে আৰু কাষৰে এই গুচি দিয়া এইকেইটা সদায় লগ পাওঁ এই পালোঁহি আৰু প্ৰথম ভাড়া মাৰি দিলোঁ আহি পালোঁ নৱগ্ৰহ মন্দিৰ পালোঁ মাত্ৰ 121 টকা এবাৰ বঢ়িয়া আৰু আহাতে দাদাক লগ পালোঁ মই গীতানগৰ ফিল্ডৰ কাষত চ' তাৰ লাগি যেনে লগা নাই ভাই সোধা নাই বাৰু দেখা পালোঁ আৰু চ' এতিয়া কৰি দিছোঁ উবৰো অন এটা কি লীলা 75 আমি যায় আৰু ক'ত যাব পল্টন বজাৰ 2 কিলোমিটাৰ দেখায় কিন্তু 2 কিলোমিটাৰ নহয় না এয়াচোন দে আৰু ইউকো বেংক শিলপুখুৰী আছে না নাইবা চাওঁ বাৰু ডেলিভাৰ হৈছে এই লবৰডাল লোৱাৰ পৰা অলপ দিগদাৰ হৈছে বাকী আজি জেকেটৰ আৰু স্পৰ্টিঙৰ কালাৰ ক'বা গ'লে গাইছে একে নৱগ্ৰহ মন্দিৰটো অলপমান কিবা বনাই আছেচোন কিবা কিবি বনাই আছে এই 2 নম্বৰ ভাড়াটো উঠাও আৰু নেকি সময়ৰ বহুত অলপ চেলেঞ্জিং হ'লে মানে কি হৈ যায় সময়বিলাক আৰু বেছি কম পৰি যায় 3.5 ৰেলৱে খবৰ কি বাজে এটা লাগি আছে গুৱাহাটী ক্লাবৰ হেডেডপুৰ মাথা বেয়া কৰি দিয়ে ভাড়াগিলা কিছুমান উল্টা পুল্টা যে লাগে মাৰি দিল ৰ'ব ৰেপিডটো কেঞ্চেল এতিয়া লাগিলে ভাল আছিলে এটা ভাল চাই ভাড়া মানে পাহাৰৰ ওপৰত ন ইয়াত মানে অলপ দিগদাৰ হৈ যায় ভাড়া চাড়া লগাৰ অলপমান তলৰফালে নামি যায় বান্দৰকেইটাৰ লগতে অলপ বহোঁ এতিয়া অলপ বহি আছে ইয়াতে এটাৰ লগতে অলপ ৰদ চদ পোহাওঁ অলপ দুখৰ কথা পাতোঁ গণেশগুৰি একচেপ্ট ধচোন ক'ত বা আছে চাওঁ বাৰু আছে জয়ছ ইন চাগে হিচাপ মতে মানে এটা চানমাৰী পুলিচ ষ্টেচনৰ পৰা ইফালে ৰাস্তাটোত অ'কে বুজি পালোঁ এতিয়া ইয়াকে মাৰিব যাওঁ আৰু মেছেজ এটা দি দিওঁ বিনাই বোলে কোনোবা নাম্বাৰ আছে নেকি তো চাই লওঁ বঢ়িয়া পাৰ্চনেল নাম্বাৰ আছে হেই কি ভাই বন্ধু হাত ভাই বন্ধু হাত মেছেজো দিছে অ'কে ক্লুকলু চুকলু তি 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 বেচাৰাকেইটা কি খাই আছে খাবাই নাপায় এইকেইটা আগতে গম পালে বিস্কুট এক পেকেটে লৈ ভাল দিয়ক আৰু কি ক'ম বাকী এই পাহাৰখন মানে গুৱাহাটী চিটি এইবিলাক ওপৰৰ পৰা গুৱাহাটী চিটিখন ধুনীয়াকৈ দেখা পায় এইবিলাক ফগে হৈ আছে না মানে কুঁৱলী হৈছে না পলিউশ্যনেই হৈছে কি জানো মানে ভগৱান জানে আৰু এইকেইটা আমি গৈ আছোঁ ধুনীয়া ফুল একদম বাপা ঐ মস্ত ডাঙৰ লাগছে কি ধুনীয়া দেখা পাই আছে এই ৰ'বা অলপমান ৰখি দিবা বঢ়িয়া যোৱা ৰাস্তাবিলাক অলপ সৰুতো বহুত ভাবি চিন্তা আহিব লগা হয় ভয়ানক আপ গাইছ নামাতে অলপমান মোৰ গাড়ীখন চাৰ্জ হৈ যাব চাৰ্জ কিমান আছে 90 এনেকৈ গাড়ী আহি আছে মস্ত আপ খাৰা আপ চিনা তল এই তল দেখাই নাপায় আগত মানে ডাউন ব্ৰেক মাৰি মাৰি ভৰিৰ বিষ উঠি যায় এইখিনি সময়ত মোৰ ৰিচাৰ্জৰ কাৰণে ভাল যদি অলপমান স্পীডত যায় তেতিয়াহ'লে ধুনীয়া ৰিচাৰ্জ হয় বেটাৰী মানে চাৰ্জ হৈ গ'ল আৰু চব গাড়ীবিলাক এইবিলাক শ্বৰ্টকাট নৱগ্ৰহৰ শ্বৰ্টকাট বঢ়িয়াকৈ অলপ চাৰ্জ কৰি লওঁ ৰ'বা মোৰো চাৰ্জ হোৱা নাই এতিয়াহে হৈছে গাইছ মোটামুটি 2 ঘণ্টা মাৰি দিলোঁ আৰু 2 ঘণ্টা মানে তেওঁ 3 মিনিটমান কম আছে চ' লগতে আৰু এটা লাগি গৈছে ভাড়া মেছেজ ৱেন ৰিচড বাপৰে
হ'ব বাৰু ক'ত যাব কিন্তু মই চোৱা নাই বাৰু খালি একচেপ্ট কৰি লৈছোঁ তো এতিয়ালৈকে মোটামুটি মাৰিলোঁ 475 ৰেপিডত আৰু উবেৰৰ এটা ভাড়া লাগি আছে গাইজ তেতিয়াৰ পৰা না মেছেজ না ফোন একো ৰেছপন্স নাই সেইকাৰণে মই লৈ আনিছোঁ উবেৰত মানে ৰেপিডত লৈ আনিছোঁ চৰি একজেক্ট লোকেশ্যন সুধিছোঁ তাৰপিছত নাই খা খবৰ নাই 10টা আহিছোঁ পাছত 10টা 50ত দি দিছোঁ মেছেজ কাইণ্ডলি বুক এগেইন বুলি দি দিছোঁ তাৰপিছতো খা খবৰ নাই চ' ইয়াত মাৰিছোঁ 72 ইয়াত মাৰিছোঁ 475 মোটামুটি 550 টকা এটা মাৰি দিলোঁ পুৰা 2 ঘণ্টাত চ' আজি বাৰু বঢ়িয়া হৈছে দাদা একবাৰ ফোন মাৰি চাওঁ নেকি নাই আধাত মাৰিম গাইজ দাদাক আধাত ফোন মাৰিম 4 ঘণ্টাত মাৰিম যিহেতু 8 ঘণ্টাৰ চেলেঞ্জ তো 8 ঘণ্টাৰ হ'লে মোটামুটি 4 ঘণ্টা আধা হ'ব মানে 1:15 মানত 1:15ত পূৰাপূৰি ফোন মাৰিম তাক আৰু সেইখিনি সময়ত চাগে হয়তো ভাতো খাম আজিতো ভাত খাবই লাগিব চাহ তাহে খাই আহিছোঁ যি হয় হ'ব ইয়াত থাকক বাৰু যেতিয়ালৈকে কেঞ্চেল নকৰে চাওঁ তেতিয়ালৈকে ৰেপিডত মাৰি থাকোঁ আছে চেণ্ট্ৰেল নাৰ্ছিং হোমৰ কাষত আছোঁ মই ৰুক্মিণী গাঁৱৰ ভিতৰত মানে এইফালে क्या ऑफलाइन मारे ले लीजिएगा हाँ ठीक है ठीक तो মানে কি হ'ল আমিটাৰ কোনে এটা ভাড়া লাগি গ'ল মানে ভাড়া মানে কি অফলাইন ভাড়া ভাবিলোঁ কি একেলগে উঠাই আহোঁ যিহেতু মানে সেইফালে আহি আছিলোঁ মই চেণ্ট্ৰেল নাৰ্ছিং হোমৰ ফালে আহি আছিলোঁ সকলোৱে চেণ্ট্ৰেল নাৰ্ছিং হোম যাব নেকি 30 টকা এটা মাৰি দিলোঁ গাইজ চ' এতিয়া কাষ্টমাৰটো আছে প্ৰশান্তি প্ৰথম মুখত মেছেজ এটা দি দিছে মানে বেছিকৈ আগুৱাই আহিলোঁ যে সেইকাৰণে মেছেজ এটা দি দিছে এয়া ইয়াত আল্ট্ৰা কেয়াৰ চ' সেইকাৰণে ইয়াৰ পৰা ঘূৰাই লওঁ ঘূৰাই কেনে এটা পিছফালে আছে ইফালে আহিছে 30 টকা এটা এক্সট্ৰা আহি গ'ল আৰু কি 2 hours later গাইজ মানে ভাত খাব গৈ আছোঁ আৰু নহ'ব আৰু পেটৰ একদম কৰকৰাই গৈছে টাইমো হৈছে মোটামুটি 1:10 এটা হৈছে 1:10 মানে বন্ধ কৰি গৈ আছোঁ বডি হোটেল য'ত নেকি মই খাওঁ প্ৰায় অলপমান বডি হোটেল তো তাতে গৈ ভাতটো খাই লওঁ ভাতটো খাই দাদা আৰু অনলাইনহে মাৰিম তাৰে আগতে একবাৰ দাদা ফোনটো মাৰিম ইমান আৰ্নিং কৰিছোঁ এইটোও দেখাম বাৰু আৰু লগতে দাদাক ফোন মাৰি দাদাৰো খবৰটো ল'ম কিমান মাৰলাক এতিয়া বাও হাতখন ধৰি ধৰি গাইছ হাতখন দি উঠি যায় মানে এইফালে লেফ্ট চাইডে কৰিব লগা হয় না এক্সেলটাৰটো যিহেতু ৰাইট চাইড আছে লেফ্ট চাইডে দিয়ে মোবাইলটো ধৰিব লাগে অঁ ধৰাতে গাইছ হাতৰ বিষ উঠি যায় বাকী এইফালে পানী কিমানমান গ'ল বেছি যোৱা নাই ইমানমান গেছি গোটেই দিনটোৰ ভিতৰত এইখিনি শেষ কৰিব আছে মিনিমাম লগতে আৰু এটা বটল দি থৈ দিছে মায়ে এইটো অপশ্যনেল নান কথা ভাড়া নামালোঁ লাষ্ট এই চিৰিয়াখানাত মানে চিৰিয়াখানাত তামাম ভিৰ ভাৰ চলি আছে এইকেইদিন তই অলপ বতাহটো লৈ ৰ'ব আগতে আই বাকী যাওঁ এই মোৰ খানা ঘৰটোত তাতে আছে খানা ঘৰ মন্দিৰটো এইটো চ' ভাবিছোঁ কি ইয়াতে পাইছোঁ যদি ইয়াতে খাই লওঁ তাৰপিছত আৰ্নিংটো গাইজ কিমানমান কৰিলোঁ দেখাই আছোঁ বাৰু ৰেপিডত কৰিছোঁ 652 আৰু ইয়াত মাৰিছোঁ 287 600 200 2800 বোলে 600 200 800 652 প্লাছ 287 চ' এতিয়ালৈকে 939 মাৰিছোঁ আৰু লগতে 30 টকা এটা অফলাইন মাৰিছিলোঁ ন গাইজ যোনটো চেণ্ট্ৰেল নাৰ্ছিং হোমৰ সেইটো এটা 30 টকা মিলাই প্লাছ কৰি দিওঁ যদি মই 30 টকা তো মানে মোটামুটি হৈছে 970 টকা বাৰু ঠিক ঠাক আছে নৰ্মেল আছে একবাৰ দাদাৰ খবৰটো লৈ লওঁ কিমান মাৰছি ক'ত গ'ল এই নাম্বাৰ আহিছোঁ ৰ'ব ক'তই আচ্ছা নাহা নেকি কিমান মাৰলি 1500 মান মাৰলি নেকি 900 কিমান আজি কম হৈছিচোন দুনিয়াৰ সৰু সজাৰ ভাড়াবিলাক লাগি আছে মই বেলতলা ফালে গৈছিলোঁ দুনিয়াৰ পালোঁ সৰু সজাই হাতকে খাই দিলোঁ তই ভাত নাখা নেকি কিবা লৈ আনছা বা চলবা পাৰবি গধূলি নেকি
আমাৰ 5:15লৈকে আছে বাকী এক্সট্ৰা যি বাকী তাৰপিছত বেটাৰী থাকিলেতো মাৰবাই পাৰবি বাকী তাৰপিছত বেটাৰী থাকিলেতো মাৰবাই পাৰবি আলহী আহিব না মই ভাতটো খাই লৈ আৰু অনলাইন হৈ যাম এইটো বডি আহিছোঁ ৰ ভাতটো খাওঁ আৰু চিধা অনলাইন হৈ যাম গাইজ কথা পাতাতে মোৰ 20 মিনিট গ'ল হাতৰ পৰা বৰ্তমান এতিয়া আছে মোৰ হাতত আৰু 20 মিনিট এই 20 মিনিটত ভাত খাই শেষ কৰিব লাগে মই নহ'লে মোৰ টাইমৰ বহুত লোকচান হৈ যাব সময়ৰে খেলা চব কিছুটো গমেই পায় যে সময়ৰে খেলা বুলি ত' এতিয়া আহি গৈছোঁ ভাত খাওঁ ইয়াতে আমাৰ বডি হোটেল মৰমৰ বডি হোটেল চ' ভাতটো খাই লওঁ তাৰ আগতে এবাৰ দেখাই দিওঁ কিমান কি চলিল এই মৰম ফকাছ 56 আছে বেটাৰী বঢ়িয়া আছে আজি হলাকে আছে ঐ আৰু 58 চলালো এতিয়ালৈকে 98 ৰেঞ্জ আছে টাইম হৈছে এটা 34 মোটামুটি 2টাৰ আগে আহি ভাত খাই লৈ বিন্দাছ খানা মাৰিব লাগে গাইছ বেছি সময় নাই কথা পাতিলোঁ তাৰমানে আমাৰ কাষৰ দাদা এজন লগ পালোঁ তো কৰি দাদাকো কথা পাতিলোঁ ইয়াৰ বোলে 1000 হ'লেই আৰু মোৰচোন 40 টকা কমেই আছে আজি গৈছিলোঁ আগত কালি 700 টকা মাৰি খালাক মৰি চেলেঞ্জটো ময়ে কৈছিলোঁ যে বোলে দে চেলেঞ্জ লাগো দে সেইকাৰণে ভাতো ময়ে খাইছোঁ চ' মানে কি জোচ মোৰ লাগি থাকিলে একো নাই পইচা অহা যোৱা হৈয়ে থাকে কিন্তু মানে এইবিলাক চেলেঞ্জ কৰি থাকিব লাগে অলপ নিজকে মটিভেট হৈ থাকে আৰু ভালো লাগে কিবা এটা চ' এতিয়া আহি গৈছোঁ আমাৰ এই ভাতটো খাই লওঁ বাকী আহি লগ পাম আৰু নাই কি কালি 700 টকা খাইছে আজি ইয়াৰ পৰা মই কিমান ওলাব পাৰোঁ চাওঁ পাৰোঁ না নৰোঁ বৰ মন খুচ হৈছে চাগে তাৰ মালটো অলপ গজি ল'লে এক্সট্ৰাকৈ ৰাতিপুৱা দিয়া ল'লে মুখখন চাব লগা আছিল দিয়ক ভাতটো খাই লওঁ A few moments later. গাইজ ভাত চাতটো খাই আহিলোঁ খাই অহাৰ আগে মানে এটা ফোন আহি গ'ল এই যোৱাকালি যে ৰাতিপুৱা যে এটা অফলাইন ভাড়া মাৰিছিলোঁ আমাৰ ঘৰৰ গাঁৱৰে দাদাজনে আকৌ ফোন মাৰিলে মানে আজি যে কিবা হৈ আছে এইটো আমাৰ বড়োবিলাকৰ যোনটো বাগৰুম বা কিবা এটা হৈ আছে ন চ' তাত যাবৰ কাৰণে মানে আমাৰ কাষৰে খুৰাহঁতে ওলাইছে আৰু যাব ওলাইছে চ' সেইকাৰণে মোক ফোন মাৰিলে ক'ত আছে চ' মই ক'লোঁ যে গণেশ গুৰি আহি যা নহ'লে মানে গাড়ী আজি পোৱা মানে দিগদাৰ হৈ আছে গাড়ীবিলাক কেঞ্চেল কৰি আছে আৰু লাগিলেও মানে একো ৰেচপন্সটো নাই তো তেনেকুৱা টাইপ হৈ আছে ত' মোক ক'লে আৰু যে বাবু যাবি নেকি বা এনেকুৱা টাইপ ভাবিলোঁ অলপ দিগদাৰটো হ'ব তালৈকে গ'লে কিন্তু হ'লেও উপায় নাই কি কৰিব ঘৰৰ ওচৰৰ মানুহ চ' তেনেকৈ এতিয়া গৈ আছোঁ আৰু ভাত চাত খাই ল'লোঁ বঢ়িয়াকৈ 2:11 হ'ল বহুত টাইম হৈ গ'ল তাৰে পিছত এতিয়া কি কৰোঁ যাওঁ ঘৰলৈকে আমাৰ ঘৰৰ ওচৰৰ পৰা একদম মোটামুটি সেই ভিউ পইণ্টটো যোনটো আছিলে ভিউ পইণ্টৰ কাষৰ পৰা তো তাৰে পৰা যাওঁ তাতে গৈ কেনে উঠাওঁ আৰু তাৰপিছত নালাপাৰা কাষত যিমান পাৰোঁ তাৰে কাষত থৈ কেনে আকৌ অনলাইন হৈ যাওঁ তো এইটোও কিন্তু কাউণ্টিঙতে হ'ব মুঠতে মই 40 মিনিট হাতৰ পৰা নহয় এই পূৰাপূৰি 1 ঘণ্টা হ'ল গাইছ 1:10 মই বন্ধ কৰিছিলোঁ 2:12 হ'ল হাতৰ পৰা 1 ঘণ্টা গ'ল এতিয়া মই যাব লাগে এইটো ভাড়াটো মাৰিব লাগে পটাপট কি বাগৰুম্বা যাবা মানে ইচ্ছা আছিল কিন্তু যোৱা নহ'ল কাৰণে ভাড়া মাৰাৰ পৰাই ফুৰ্চত নাপালোঁ টকাবিলাক ইনকাম কৰি থ'ব পিছফালে পকেটত লাদিলত যোন টকাই নাথাকে কোনফালে যায় কমাই নল'ব চ' সেয়াই আৰু গৈ আছোঁ বাকী ভাড়াটো থৈ লওঁ মানে পুৰা হাতত থৈ লওঁ তাৰপিছত ভিডিঅ' কৰি আছোঁ নেকি তো গাইজ যোনটো ঘৰৰ কাষৰ ভাড়াটো আছিল সেইটো ভাড়াটো মাৰি দিলোঁ 300 টকা এটা পালোঁ বঢ়িয়াকৈ দি দিলে 300 টকা এটা অলপ আশা বেছিকৈ কৰিছিলোঁ চ' অলপ 300 টকা এটা মাৰিছোঁ আগত আছিলে 960 টকা আৰু ইফালে আছে 300 টকা চ' 1260 টকা এতিয়ালৈকে হ'ল 3টা 5 আৰু মোৰ হাতত আছে মোটামুটি 2 ঘণ্টা 2 ঘণ্টাত গাইজ 500 নহয় মই কিমান মাৰিব আছে 750 টকা মাৰিব আছে তাৰপিছতে মোৰ চেলেঞ্জটো কমপ্লিট হ'ব মোটামুটি 5:15লৈকে আছিলে ন আৰু 2 ঘণ্টা 10 মিনিট আছে মোৰ লগত এই 2 ঘণ্টা 10 মিনিটত কি হয় ভাত খোৱাতে অলপ টাইম গ'ল বেকাৰ সিফালে গ'ল যাওঁতে টাইম গ'ল 2 ঘণ্টা মোৰ টোটেলি গ'ল 2 ঘণ্টা 300 টকা মাৰিছোঁ 500 টকা 200 টকা লোকচান হৈছে যোনটো সেইটো গণ্ডগোল হৈ আছে চ' বাকী এতিয়া আৰু এটা লাগি গৈছে মোৰ ভাড়া
যোনটো নেকি আহি পাইছিলোঁ মই সৰু সজাৰ কাষত। ইফালে আছে সৰু সজাই, এইটো ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম। চ' ইয়াতে নুমাই কেনে সেনেকৈ ওলাই আহিছিলোঁ, এটা লাগি গ'ল ভাড়া। চ' তাকে উঠাব গৈছোঁ উবেৰত, ক'ত বা যায় মই চোৱা নাই, মুঠতে একচেপ্ট কৰি দিছোঁ। মানে ইয়াত ৰখি থাকিব ফাঁচি থাকিব একেবাৰে ইচ্ছা নাই। এই হাত চাত খাই লৈ একদম টিপটপ পূৰা মাৰিম আৰু এতিয়া। দাদা ফোন মাৰা নাই, অলপ দেৰিকৈ ফোন মাৰিম বাৰু। বাকী এইবিলাক দেখা পাইছে না, নৰেন্দ্ৰ মোদী, আমাৰ হেমন্ত মামা, এইবিলাক চব বেনাৰবিলাক লগাই থৈ দিছে গোটেই হাইৱেত। বাগৰুম্বা ডেন্সৰ এইটো ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি শুনা পাইছোঁ এইটো। গাইজ কিবাকৈ আহি পালোঁ দিয়ক গুৱাহাটীখনৰ ভিতৰত, মানে আইকন কলেজৰ কাষত আছোঁ মই। এইখন হ'ল আইকন, ফাল্টি দেখা পাই কিবা এটা আইকন। চ' তাৰে ফাঁকেদি দেখা পাইছোঁ। চ' পালোঁ 144, এই নালাপাৰা হকী ষ্টেডিয়ামৰ ৰাস্তাৰ কাষৰ পৰা। বাপ্পা ঐ দূৰতচোন। মেছেজ এটা দি থৈ দিছোঁ, মানে ৰানিঙতে লাগিছিলে এইটো ভাড়া। আগত আছে মোৰ বাইলেন নাম্বাৰ 3। চ' সেইফালে সোমাই গান্ধী বস্তিৰ ফালে নতুন চৰণীয়া গান্ধী বস্তি জামে মস্কো কি ক'ম আৰু মাৰি থাকোঁ। এতিয়া টাইমে হ'ল 3:41, মোৰ হাতত বেছি সময় নাই। বেটাৰী আছে 40%, 82 চলালোঁ, 70 ৰেঞ্জ। মানে আজি বেছি দৌৰাও নাই কিন্তু মানে ঠিক ঠাক আছে আৰু 1400 মান টকা হ'ব লাগে গাইছ। এতিয়া 1260 মান কৈছিলোঁ মই, এতিয়া মোটামুটি এইটো মাৰা ল'লে 1400 মান হৈ গৈছে। বাকী আৰু লাগে 600 টকা। 600 টকাটো এতিয়া মই কেনেকৈ মাৰোঁ, কি কৰোঁ। দাদাইতো মোতকৈ আগত ওলাই যাব। দাদাই মোতকৈ যদি আগত ওলাই যায় কেনে হ'ব গাইছ। আজিও ভৰি মৰিব লাগিব মোৰ কালিৰ কামেনি গাইছ। মোৰ গা খিৰখিৰাই গৈছে, হ'লেও দিয়কচোন ন অলপমান আপোনালোকৰ কিবা এটা ইউনিক দেখাই আছোঁ। মানে ধৰক কিবা এটা ভাল লগা আপোনালোকৰ অলপমান যেন ভাল লাগে, এইবিলাকৰ কাৰণে ধৰক অলপ কিবা কিবি কৰি আছোঁ। মানে বেলেগ একো কথা নাই দিয়কচোন। চেলেঞ্জৰ মানে কৈছোঁৱেই, চেলেঞ্জ মানে মনত কি এটা অলপ জজটো ৰখাৰ কাৰণে আৰু। ছাপ'জ কাৰোবাৰ লগত চেলেঞ্জ কৰিছে, তেতিয়া এটা বেলেগ এম থাকে, মানে নাই সি আকৌ গুচি গ'ল নেকি, পূৰা একদম যেন মানে বডিক মানে এক্টিভ কৰি ৰাখে আৰু। সেইটোৰ কাৰণে মেইনলি চেলেঞ্জটো মানে আছিলে আৰু। তো সেনেকুৱা চাই ভাল লাগে বা সেনেকুৱা কৰি কিবা এটা ভাল লাগে নিজৰে। চ' সেইকাৰণে কৰিলোঁ আৰু। সেয়াই আৰু গাইছ কি ক'ম। আজিও সেই মোটামুটি ক'ব গ'লে আজি শেষ চেলেঞ্জত, আজি শেষ কৰিম। বাকী বেলেগ পিছত আৰু কিবা কিবি চেলেঞ্জ আনিম। ঘৰতে বৰ্তমান সেইটোৱে আছে। পুৰা চাই দিব অলপ ৰাস্তাত মাজেদি যাই আছোঁ। এতিয়া এইটো যাব আকৌ হাতীগাঁও চিজুবাৰী না ক'ৰবাত দেখাল, সেইটো অলপ মালটো বেছিকৈ দেখাইছিল, সেইকাৰণে মই একচেপ্ট কৰি দিওঁ। ৰাস্তা দি বহুত দিগদাৰ, ডাঙৰ গাড়ী এখন আহিলি মানে আৰু এখন গাড়ী যাব পৰা নহয়। হেলমেটটো পিন্ধা দিছে না হাতত, ল'বা দিছিল। হেলমেট হাতত লৈ যাই আছে, আমাৰ হাত পিন্ধাই। আৰু মোৰ হাতত আছে গাইছ মোটামুটি 5:15 হ'লে মোটামুটি 1.5 ঘণ্টামান আছে পুৰাপুৰি। এতিয়া 3:46 ফ'কাছটো ক'ত যায়। 3:46 হৈছে না, পুৰাপুৰি 1.5 ঘণ্টাত মই 600 টকা মাৰিব লাগে। কি হয় ভগৱান জানে আৰু। তেওঁক মাৰি থাকোঁ আৰু তাতটো অলপ পিছতকৈ লগ পাই আছোঁ নে কি। ফাইনেলি গাইছ কমপ্লিট টাইম। পাৱে গা চাৰ বিষ উঠি গৈছে একদম, অৱস্থা বেয়া। মানে কণ্টিনিউ মাৰি আছোঁ না আজি। চ' তাৰমানে টাইম হৈছে এতিয়া 5:24। কেইমিনিট লেট হ'ল, 9 মিনিট লেট হ'ল। মানে ভাড়াটো লাষ্ট ভাড়া লৈ আহিলোঁ, 124 টকা পালোঁ ৰেপিডত। তো মাৰি দিওঁ আৰু অফ মাৰি দিওঁ। চ' অফ মাৰি কিমান হৈছে এতিয়া টোটেল দেখাম। ফ'কাছ ক'ত মন মানে গুচি দিয়া। আগতে হিচাপ দেখাই আছোঁ, তাৰপিছত যাম যেতিয়া ঘৰত। এতিয়া মানে ঘৰতে যাম, ঘৰত গৈ কিনে হিচাপখিনি কৰিম যে দাদাৰ আৰু মোৰ কিমান হ'ল। তাৰপিছত আজি কাৰ কিমান হয় এতিয়ালৈকে মই সোধা নাই বাৰু। সেই দিনতে সুধিছিলোঁ, মোৰ লগত চেম আছিলে, খালি জাষ্ট 60-70 টকা এটা বেছি আছিলে মোৰ। আৰু মাজতো মোৰ 2 ঘণ্টা এটা বেকাৰ গ'ল, তাতে মাত্ৰ 500 টকা হ'ব লাগিছিলে, মোৰ 300 টকাহে হৈছে। চ' সেইটো এটা লোকচান। চ' এতিয়া চাওঁ কিমান হৈছে টোটেল।
ইফালে মোবাইলৰ বেটাৰী মাৰি দিছে ল' মোৰো অৱস্থা ইয়াৰ আছে 23% বেটাৰী ক'ত গ'ল ইয়াৰ আছে 23% ফ'কাছটো ক'ত মৰে যায় আৰু এতিয়ালৈকে চলালোঁ 107 কিলোমিটাৰ আৰু 40 ৰেঞ্জ আছে আজি কিন্তু বঢ়িয়া মানে ৰেঞ্জ তথাপিও ধুনীয়া দি আছে বেয়া হোৱা নাই বাৰু 2000 ৰানিং কৰাৰ পৰা অৱস্থাত আছে যদি আৰু টেনশ্যন নাই মোটৰ ইয়াত আছে 776 আৰু ইয়াত আছে চাই লওঁ 726 বাহ 776 726 বাহ বেলেগ মাৰছোঁ আজি এতিয়ালৈকে মোক কেলকুলেটাৰ 776 প্লাছ 726 ৱেল 1502 টকা লগতে 30 টকা এটা গাইছ অফলাইন মাৰিছিলোঁ 30 প্লাছ 300 টকা অফলাইন মাৰিছিলোঁ গাইছ 300 চ' হৈ গ'ল 1832 টকা যদি চব কেলকুলেট কৰোঁ তেতিয়াহ'লে 1832 টকা হৈছে ধুনীয়াকৈ এতিয়া ঘৰত গৈ দাদা চাম কিমান হৈছে কালি বেয়াকৈ বাঁহ খাই গৈছোঁ সি বেয়াকৈ লাভ পাই গৈছে দাদাও গৈ আছে ঘৰত কাৰণ ছেইম টাইমিঙত বন্ধ কৰিছোঁ লাষ্ট উইক দেখাই দিম বাৰু তাৰ ঘৰত গৈ লগ পাই আছোঁ Meanwhile, গাইজ যোৱাকালি মানে আকৌ সেই গণ্ডগোল হৈছে যোৱাকালি মই ভিডিঅ'টো বনোৱা নাছিলোঁ শেষ কৰা ভিডিঅ'খিনি আৰু মানে ঘৰত আহি কেনে মানে অলপ বেলেগ জেগাত মানে গধূলি কৰবা আৰু কাম আছে সেই কামখিনি কৰি আছোঁ সেইকাৰণে মানে ভিডিঅ'খিনি সমাপ্ত কৰা নাছিলোঁ চ' এতিয়া কৰি দিওঁ সমাপ্ত আজি এই ভিডিঅ'টো মই আৰু কেতিয়া মই আপলোড দিব পাৰোঁ একো হিচাপ নাই মানে গধূলি যোনটো ব্যস্ততা হৈ আছোঁ সেই ব্যস্ততাত মানে ভিডিঅ' আপলোড দিব টাইমত পৰা নাই বাদ দিয়ক আৰু এইবিলাক মুঠতে হ'ব আৰু 2-3 দিন 4 দিন পিছত হ'লেও ভিডিঅ' আপলোড হ'ব মুঠতে শেষখিনি কৰিছোঁ দিওঁ 2টা মোবাইলত থৈ দিছোঁ বঢ়িয়াকৈ ইয়াতে চ' এইখনো আছে চাৰ্জ এইখনো থৈ দিছোঁ লগাই পূৰা ইয়াতে দিম আৰু চাৰ্জত চ' এতিয়া কিমান কি আৰ্নিং কৰিছোঁ দেখাই আছোঁ দুটাৰো এইটোতো মোৰতো হয় এইটো দাদাৰ চ' ইয়াৰ তাত চাওঁ প্ৰথমতে আজি 18 তাৰিখ হয় 1750 টকা উবেৰত মাৰিছে যোৱা 17 তাৰিখে আৰু ৰেপিডত মাৰিছে 17 তাৰিখে মানে যোৱাকালি 0 চ' এইটো হ'ল দাদাৰ আৰু এইফালে আছে মোৰ চ' মোৰটোতো জানেই অফলাইন এটা মাৰি থৈ দিছিলোঁ 300 টকাৰ তাৰপিছত আৰু এটা মাৰিছিলোঁ 30 ৰুপিজৰ এটা অফলাইন যোনটো চেণ্ট্ৰেল নাৰ্ছিং হোমৰ ইয়াতো দেখাই পিছে 1750 টকাই ধৰি লৈছোঁ ডাইৰেক্ট এটাতে আছে যিহেতু আৰু মোৰ আছে মোটামুটি 776 প্লাছ আৰু উবেৰত আছে 726 এনেতো হিচাপটো কৰি দেখাই দিছিলোঁ তথাপি একবাৰ চাই লওক ফিনিচিঙত আৰু তাৰপিছত আছিলে অফলাইন 300 টকা প্লাছ 30 টকা হৈ গৈছে 1832 টকা 1750 টকাৰ পৰা 1832 টকা মাইনাছ কৰি দিম ইয়াক চিম্পলি কৰি দিম এটা ছিষ্টেমত মাইনাছ 1749 চ' মোৰ খালি ৰিজাল্টত ওলাইছে 83 মাত্ৰ 83 ৰুপিজ এটা আজি ইনকাম এক্সট্ৰা যেনেকৈ মই যোৱাকালি 700 টকা এটা গুচি গৈছে মোৰ হাতৰ পৰা উপায় নাই ভাবছিলোঁ আজি অলপ কামাম বুলি কিন্তু সেইটোও নহ'ল তোৰতো অফলাইন একো নাছিল যিমান লুটিম বুলি ভাবছিলোঁ কাম নবনিল মুঠতে চেলেঞ্জটো কমপ্লিট কৰিছোঁ বাৰু চ' বন্ধ কথাটো সেইখিনিয়ে আৰু ইনকামটো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো এইটো দাদাৰটো মোৰ জানেই বাকী 83 ৰুপিজটো মাৰি দিব আৰু কি আৰু লোৱা নলোৱা সমানেই হ'ব আৰু কি ক'ম 500 মান কামাম বুলি ভাবছিলোঁ নহ'ল কি হ'ব আৰু দে আৰু কি ক'ম কাপোৰ চান নাই কাপোৰ চাপোৰ নাই হা এই ঠাণ্ডাখনত যেনেকৈ আছা চ' সেয়াই আৰু বাকী চাওঁ আকৌ কেতিয়া ওলাওঁ মাৰ্কেটত মানে অলপ কাম চলি আছে সেইকাৰণে মানে যাব পৰা নাই ভালকৈ চ' ওলাম এই এটা দুটা দিনৰ ভিতৰত চাগে হয়তো মাৰ্কেটত আকৌ ওলাম চ' এই ঠাণ্ডা পৰি গৈছে ঠাণ্ডা যোৱা বুলি ভাবিছিলোঁ কিন্তু ঠাণ্ডা যোৱা নাই এটা কাপোৰ চাপোৰ উৰি চিধা শুই থাকিব লাগে এতিয়া আজি চেলেঞ্জ কমপ্লিট একো লাভ নাই
পানীত গেল মোৰ কষ্ট তো এতিয়া যাব আৰু কামত মানে গুড্ডাৰ কামত যাব এতিয়া ময়ো যাম তো সেইকাৰণে ভিডিঅ'টো ফটাফট শেষ কৰিছোঁ আৰু চ' লগ পাব নাই গাইছ অন্য এটা বহুত শেষ সমাপ্ত আৰু চেলেঞ্জ